নমস্কাৰ। আজি মই দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ 5.3 এক্সাৰচাইজটোৰ বিষয়ে আলোচনা কৰিম। লাষ্ট মই যিটো ভিডিঅ' বনাইছিলোঁ তাত প্ৰথম nটা পদৰ যোগফলৰ বিষয়ে তাৰ কেনেকৈনো nটা পদ উলিয়াব পাৰি আমি সেইটোৰ বিষয়ে অলপ থুলমূল এটা আভাস মই দিছিলোঁ। আজি তাত মই যিটো আলোচনা কৰিছিলোঁ তাৰ সেই যিটো ফৰ্মুলাটো আছিলে সেই ফৰ্মুলাটো মই কেনেকৈনো এপ্লাই কৰিব পাৰোঁ সেইকাৰণে মই 5.3 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 আজি মই আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 আছিলে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতি প্ৰথমে দিছে 2, 7, 12 আৰু দিয়া আছে 10টা পদলৈ যোগফল নিৰ্ণয় কৰা। প্ৰথম 10টা পদলৈ এই সমান্তৰ প্ৰগতিটোৰ 10 নম্বৰ পদটোলৈকে কি উলিয়াব লাগিব যোগফল উলিয়াব লাগিব। মই কেনেকৈ উলিয়াওঁ সেইটো মন কৰিবা। ইয়াত প্ৰথম পদটো কিমান আছে 2 মানে ইয়াত a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু হৈ গ'ল 2। নেক্সট d ইকুৱেল টু কিমান হ'ব d টো মানে কি আছিলে সাধাৰণ অন্তৰ। সাধাৰণ মই অন্তৰ কেনেকৈ উলিয়াওঁ দুটা ক্ৰমিক সংখ্যাৰ মাজৰ পাৰ্থক্য। যিহেতু এইটো সমান্তৰ প্ৰগতি সেইটো কাৰণে যিকোনো দুটা ক্ৰমিক সংখ্যাৰ মাজৰ পাৰ্থক্যটা কি হ'ব সদায় সমানেই হ'ব। ইয়াত তুমি 7 পৰা এই দুটা ল'লেও হ'ব বা 7 আৰু 12 সেই দুটা ল'লেও হ'ব। 12 আৰু 7 দুটা লৈছোঁ দুটা। সদায় কি কৰিবা ডাঙৰ পদটোৰ পৰা সৰু পদটো মাইনাছ কৰিবা মানে সংখ্যা নহয়। যেনেকৈ এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ ডাঙৰ পদ ছেকেণ্ড পদটোতকৈ নেক্সটটো মানে কি হ'ব ইয়াত তৃতীয় পদটো বা মই ছেকেণ্ড পদটো মাইনাছ কৰিছোঁ। তৃতীয় পদটো আছে তোমাৰ আছে 12 আৰু ছেকেণ্ড পদটো আছে 7 তেতিয়াহ'লে ইয়াৰ ভেলু কিমান হ'ব 5। ডি ভেলু আমি কিমান পালোঁ 5। নেক্সট আমাক কৈছে 10টা পদলৈ যোগফল কৈছে উলিয়াবলৈ। 10টা পদলৈ যোগফল উলিয়াবলৈ কয় আমাক ইয়াত পদ কেইটা আছে বুলি কৈছে 10টা। যদি পদ 10টা থাকে তেতিয়াহ'লে ইয়াত n ইকুৱেল টু কিমান হ'ব 10। ইয়াত n ইকুৱেল টু কিমান হ'ব 10। যদি সাধাৰণ অন্তৰ থাকে তেতিয়াহ'লে মই যোগফল উলিয়াবৰ কাৰণে যোগফল উলিয়াম কিমানটা পদলৈ 10টা পদলৈ ইকুৱেল টু ফৰ্মুলা কি আছিলে n/2 twice a plus n minus 1 into d। এইটো আছিলে আমাৰ যোগফল উলিওৱাৰ ফৰ্মুলা। ইয়াত মই ভেলুকেইটা যদি বহুৱাই দিওঁ n ৰ ভেলু 10/2 twice a ভেলু 2 plus 10 minus 1 d ভেলু 5। 2 at 10 5 times গ'ল 5 2 to the 4 plus 10 minus 1 9 into 5 5 into 5 9 45 45 চাৰিয়ে কিমান হ'ব 49 5 into 49 5 9 45 5 উকলিলে 4 5 4 20 20 4 24। তেতিয়াহ'লে মই এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 10টা পদলৈ আমি যোগফল কিমান পালোঁ 245। নেক্সট কুৱেশ্যনটো মই আহিছোঁ। নেক্সট কুৱেশ্যনটো মই লৈছোঁ -37 -33 -29 এনেকৈ এটা সমান্তৰ প্ৰগতি আছে। এই সমান্তৰ প্ৰগতিটোৰ 12টা পদলৈ যোগফল লাগে সেইটো মন কৰিবা। ইয়াত প্ৰথমতে কি আছে -37 মানে ইয়াত a ইকুৱেল টু কিমান হ'ব -37। নেক্সট আমাক সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত কি লাগে সাধাৰণ অন্তৰ লাগে। সাধাৰণ অন্তৰ মানে কি দুটা ক্ৰমিক সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল। মই ডি মই ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰিলোঁ। ছেকেণ্ড পদটো আছে -33
মাইনাছ অফ মাইনাছ 37 মানে কিমান হ'ব মাইনাছ 33 মাইনাছে প্লাছ 37 that implies d equal to আমি কিমান পাই গ'লো 4 আৰু ইয়াত n equal to কিমান হ'ব n equal to 12 n equal to কিমান হ'ব 12 ঠিক আছে প্ৰথম পদ a ভ্যালু পালো d ভ্যালু পালো আৰু n ৰ ভ্যালু পালো এটা মই কি উলিয়াম 12টা পদলৈকে যোগফল s12 12টা পদলৈকে যোগফল n/2 twice a plus n minus 1 into d ফৰ্মুলাত মই ভ্যালু কিটা পুট কৰিলো নেক্সট মই সিম্পলিফাই এটা সিম্পল 12/2 12 can do 6 times 6 2 into minus 37 2 7 গুণ 14 4 উপৰিলে 1 3 দুগুণ 6 1 7 minus 74 12 minus 1 কিমান হ'ব 11 into 4 44 6 into minus a plus a minus 74 plus 44 that implies 30 but কিমান হ'ব 180 তাহলে এই সমান্তৰ প্ৰগতিটোৰ 12তম পদটোলৈকে যোগফলটো আমি কিমান পাম 180 নেক্সট মই যিটো কোৱেশ্চন তালৈ গৈছো নেক্সট মই এটা ফ্ৰেকশন থকা লৈছো কোৱেশ্চন 4 লৈছো 1/15 1/12 1/10 হেতু কলৈ গৈছে 11টা পদলৈ আমাৰ এটা সমান্তৰ প্ৰগতি দিছে 1/15 1/12 1/10 এই সমান্তৰ প্ৰগতিটোৰ 11টা পদলৈ যোগফলটো লাগিব ইয়াত সেম একেদৰে a equal to কিমান হ'ব 1/15 আমি a ভ্যালু কিমান পালো 1/15 নেক্সট d ভ্যালু আমি কিমান পাম 1/12 minus 1/15 12 আৰু 15 এটা লসাগু কিমান 12 আৰু 15 কিমান মানে কি লসাগু মানে কি আছিল এই দুইটা সংখ্যাৰে 12 আৰু 15 এই দুইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা 12 আৰু 15 এ হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা এটা 12 আৰু 15 হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কিমান 60 আটাইতকৈ সৰু সংখ্যাটো কিমান 60 ঠিক কিমান হ'ব 5 12 60 4 15 60 মানে কিমান পালো আমি 1/60 আৰু n equal to কিমান 11 n ৰ ভ্যালু কিমান হয় 11 নেক্সট আমাৰ কি কৈছে 11টা পদলৈকে যোগফল ইকুৱেল টু 11/2 twice 8 plus n minus 1 মানে 11 minus 1 d value 1/60 হল আমি এটো কি করলো ফর্মুলা মানে ভ্যালু বহাই n/2 twice a plus n minus 1 into d 11/2 2/15 plus 10 into 1/60 0 0 cancel 11/2 2/15 plus 1/6 okay 2/15 plus 1/6 মই next to how পঢ় লিখিছো next part to মই পঢ় কৈছো 11/2 6 15 আৰু 6 লসাগু মানে কি আছিল আকৌ মই কৈছো
এই দুইটা সংখ্যাৰে 15 আৰু 6 এই দুইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা লসাগু 15 আৰু 6 লসাগু দিলে কিমান হ'ব 30 15ও 30ক হৰণ যায় 6ও 30ক হৰণ যায় হ'ল এই দুইটা লসাগু দিলে কিমান হ'ব 30 2 গুণ 30 2 গুণ 4 প্লাস 5 6 গুণ 30 5 কিমান হ'ব 11/2 ইনটু 5 4 9 এইফালে 30 9 11 99 2 30 60 হলে ইয়াক যদি মই অকমান সিম্পলিফাই কৰোঁ 3 3 20 মানে কিমান হ'ব 33/20 তেতিয়াহ'লে আমাৰ সমান্তৰ প্ৰগতিটোৰ আমাক যিটো সমান্তৰ প্ৰগতি দিয়া আছিলে তাৰ যোগফলটো কিমান হ'ব 33/20 নেক্সট তোলে গৈছো এটো আছিলে সমান্তৰ প্ৰগতি দিয়া থাকিলে যোগফল নিৰ্ণয় কৰা নেক্সট মই কোৱেশ্চন নম্বৰ 2 লে যাম Question number 2. Same time. ইয়াতো কৈছে যোগফল নিৰ্ণয় কৰা। ইয়াতো ফৰ নেক্সট question লৈছো 7 10 half plus 14 up to 84. ইয়াত মন কৰিবা ইয়াত তোমালোকৰ ওচৰত কি আছে প্ৰথম পদ আছে a equals 7 d আমি পাম 10 half মই আগৰি ফ্ৰেকশন লিখো 21/2 minus 7 that implies 21/2 minus 14 that implies 7/2 কিমান হ'ল 7/2 আৰু কি আছে আমাৰ ওচৰত an আছে an কিমান আছে 84 নেক্সট মই ইয়াত কৰিম ইয়াত আমি প্ৰথম পদটো পালো সাধাৰণ অন্তৰটো পালো আৰু অন্তিম পদ পালো আজি আমি ইয়াৰ পৰা যোগফল ল'ব পাৰিম জানো নোৱাৰো কিয় নোৱাৰো কাৰণ আমি ইয়াত কিমানটানো পদ আছে এই সমান্তৰ প্ৰগতিটো কিমানটা পদ আছে আমি সেইটো গম নাপাওঁ আমি এতিয়া আমাৰ ফাৰ্স্ট কামটো কি হ'ব এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে আমি তাক উলিয়াই লম an কিমান দিয়া আছে 84 an mean a plus n minus 1 into d 84 a means 7 n minus 1 d value 7/2 equal to 84 n minus 1 7/2 84 over 7 minus kile kiman hobo 77 tale n minus 1 equal to kiman hobo 2 into 77 divided by 7 11 times mane 2 into 11 kiman hobo 22 mane n minus 1 equal to 22 tale n equal to kiman hobo 23 mane etia amar yat kimanta por ase 23 ta por ase আমি এতিয়া n ইয়াত n ৰ ভ্যালু 23 পোৱাৰ লগে লগে আমি ইয়াৰ এটা যোগফলটো উলিয়াব পাৰিম ইয়াত চাবা যোগফল উলিয়াও n ইকুৱেল কিমান 23 n ইকুৱেল আমি কিমান পালো 23 পোৱাৰ লগে লগে আমি এটা কি উলিয়াম 23 টা পদলৈকে যোগফল ইকুৱেল টু n/2 ইয়াত মই এপ্লাই কৰো a plus an কেলে কম আমাৰ an ৰ ভ্যালু আছে a ভ্যালু ডাইৰেক্ট মই ভ্যালু পাইছো a7 an মানে কিমান 84 23/2 84 plus 7 কিমান হ'ব 91 2 23 into 91 multiply কৰিলে কিমান হ'ব কেম পালো 2093 divided by 3
তেতিয়াহ'লে আমি এতিয়া যোগফলটো কিমান পালোঁ 2093/2 নেক্সট আৰু এটা কুৱেশ্যনলৈ গৈছোঁ মই Next more question number 2 গৈছো 34 plus 32 30 up to 3 ইয়াতো সেম টাইপৰ আমি এই সমান্তৰাল গতিটোৰ পৰা প্ৰথম পদটো পাম সাধাৰণ এটা অন্তৰ পাম আৰু কি পাম অন্তিম পদটো পাম n টো নাপাম হল আমি কি কৰিম n টো নিজে উলিয়াম হল এই অন্তিম পদটোৰ সহায়ত আমি n টো উলিয়াম ইয়াৰ a ইকুৱেল টু কিমান হ'ল 34 d ইকুৱেল টু কিমান হ'ব -2 আৰু an ইকুৱেল টু কিমান হ'ব 3 আমি অন্তিম পদটোৰ পৰা an ইকুৱেল টু 10 আমি তাৰ পৰা কি উলিয়াম n টো উলিয়াম a 34 n - 1 d ভ্যালু -2 34 টো মই কিফালে মাইনাস কৰি লৈ যাম n - 1 -2 কিমান হ'ব ইফালে -24 মাইনাস মাইনাস কেনসেল n - 1 = 12 তেলে n = কিমান হ'ব 30 n ৰ ভ্যালু আমি কিমান পালো ইয়াত 13 যদি মই n ৰ ভ্যালু 13 পালো আমি ইয়াৰ পিছত কি উলিয়াম 13টা পদলৈকে 13টা পদলৈকে যোগফল কিমান সেইটো S30 n/2 ফার্স্ট তাৰপিছত কি যদি আমাৰ অন্তিম পদ থাকে আমি তেতিয়া হলে কি কৰিম প্ৰথম পদ আৰু অন্তিম পদৰ যোগফল যিটো ফৰ্মুলা আছে তাক লম প্ৰথম পদটো 34 আৰু অন্তিম পদটো কিমান 10 13/2 34 plus 10 44 2 এ কিমান হ'ব 22 13 into 22 13 2 যায় বিতং 26 carry 2 26 28 হল আমি তাৰে এটো কিমান পালো 286 ইয়াৰ পিছৰ যিটা কুৱেশ্যন আছে মই নেক্সট যিটো ভিডিঅ' দিম তাত